মই SIP বুধিন হাজৰিকা IC বেছিমাৰী দলগাঁও PSৰ আণ্ডাৰত তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেছিমাৰী হাই ছেকেণ্ডেৰী আৰু বেছিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে। তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ তদন্ত কৰিলোঁ। তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ। তেওঁৰ নাম হৈছে আজিমুল হক আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ, থানাত লৈ আনিছোঁ আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব। মই SIP বুধিন হাজৰিকা IC বেছিমাৰী দলগাঁও PSৰ আণ্ডাৰত তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেছিমাৰী হাই ছেকেণ্ডেৰী আৰু বেছিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে। তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ তদন্ত কৰিলোঁ। তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ। তেওঁৰ নাম হৈছে আজিমুল হক আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ, থানাত লৈ আনিছোঁ আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব। মই SIP বুধিন হাজৰিকা IC বেছিমাৰী দলগাঁও PSৰ আণ্ডাৰত তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেছিমাৰী হাই ছেকেণ্ডেৰী আৰু বেছিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে। তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ তদন্ত কৰিলোঁ। তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ। তেওঁৰ নাম হৈছে আজিমুল হক আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ, থানাত লৈ আনিছোঁ আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব। মই SIP বুধিন হাজৰিকা IC বেছিমাৰী দলগাঁও PSৰ আণ্ডাৰত তো আমি কমপ্লেইন পাই আছিলোঁ অলপ দিনৰ পৰা যে মানে স্কুলৰ ওচৰে পাজৰে বেছিমাৰী হাই ছেকেণ্ডেৰী আৰু বেছিমাৰী জাতীয় বিদ্যালয় এই দুখন স্কুলৰ একদম সন্মুখত মানে গৰু মাংস কাটে আৰু লগতে বিক্ৰী কৰে ডেইলি আৰু সোমবাৰে অলপ বেছি হয় কিন্তু ডেইলি কাটে। তো আমি এই খবৰৰ ভিত্তিত মানে আমি গৈছিলোঁ তদন্ত কৰিলোঁ। তাৰপিছত তদন্ত কৰোঁতে এজনক আমি আটক কৰিলোঁ। তেওঁৰ নাম হৈছে আজিমুল হক আৰু তেওঁক আমি আটক কৰি গৰু মাংসৰ সৈতে মানে জব্দ কৰি লৈ আনিছোঁ, থানাত লৈ আনিছোঁ আৰু এটা কেছ ৰেজিষ্টাৰ হ'ব তেওঁৰ ওপৰত আৰু তদন্ত অব্যাহত থাকিব।